যদি 6জন পুৰুষ আৰু 8জন ল'ৰাই 10 দিনত এটা কাম কৰিব পাৰে, 26জন পুৰুষ আৰু 48জন ল'ৰাই দুদিনত একেটা কাম কৰিব পাৰে, তেতিয়াহ'লে 15জন পুৰুষ আৰু 20জন ল'ৰাই একেটা কাম কৰিবলৈ কিমান সময় লাগিব? ইয়াত আমাৰ তিনিটা ষ্টেজ আছে। তিনিটা ষ্টেজত তিনিবাৰ বেলেগ বেলেগ টিমে কাম কৰিছে। আমি যদি ধৰি লওঁ প্ৰথমবাৰ কৰা কামটো ৱৰ্ক 1, ছেকেণ্ড টিমটোৱে কৰা কামটো ৱৰ্ক 2 আৰু থাৰ্ড টিমে কৰা কামটো ৱৰ্ক 3। তিনিবাৰতে কিন্তু এইকেইটা সমান হয়। ৱৰ্ক 1 ইকুৱেল টু ৱৰ্ক 2 ইকুৱেল টু ৱৰ্ক 3 হয়। অ'কে, কাৰণ কামটো একেটাই হয়। এতিয়া আমি ৱৰ্ক 1টো কেনেকৈ পাওঁ? ৱৰ্ক 1টো যদি আমি পাব যাওঁ, আমি কি পাম? ফৰ্মুলা D1 × M1 লিখিব পাৰোঁ। সময় আৰু মানুহৰ সংখ্যাটো আমি পূৰণ কৰিব লাগিব। ইয়াত ঘণ্টাৰ কথা নাই। ঠিক তেনেদৰে ৱৰ্ক 2টো আমি কেনেকৈ কৰিব লাগিব? সময় আৰু সময়ৰ লগত ইয়াতো মানুহৰ সংখ্যা থাকিব। আমি D2 M2 ধৰি ল'লোঁ। ঠিক তেনেকৈ ৱৰ্ক 3টো আমি কি হ'ব? ইয়াত D3 × M3 এনেকৈ ধৰি লৈছোঁ। ফাৰ্ষ্টত আমি তিনিটা একেলগে নকৰি আমি দুটা দুটাকৈ কৰিছোঁ। আমি ফাৰ্ষ্টত এটা পাৰ্ট ধৰি ল'লোঁ, এই দুটা পাৰ্ট ধৰি ল'লোঁ, যিকেইটা পাৰ্ট আমাক দিয়া আছে প্ৰথমে। আমি ধৰি ল'লোঁ D1 M1 ইকুৱেল টু D2 M2। অ'কে, এতিয়া ফাৰ্ষ্ট কেছটোত আমাৰ কিমান দিন আছে? ফাৰ্ষ্ট কেছটোত আমাৰ দিন আছে 10 দিন আছে। অ'কে, D1ৰ জেগাত পাতিলোঁ 10। M1ৰ জেগাত আমি কি পাতিম? M1ৰ জেগাত দুটা বস্তু আছে। এইপিনে পুৰুষ আছে, মেন আছে, আৰু এইপিনে ল'ৰা আছে। বইজ আৰু মেন দুইটা আছে। মাজত কি আছে? আৰু আছে। গতিকে আমি দুটা প্লাছ কৰি দিম, মানে 6 মেন প্লাছ কিমান ল'ৰা আছে? 8জন ল'ৰা আছে, 8 বইজ। আমি M1ৰ জেগাত কি পাতি দিলোঁ? 6 মেন প্লাছ 8 বইজ। ঠিক তেনেকৈ D2টো ছেকেণ্ড টাইমত কিমান দিন লাগিছে? 2 দিন লাগিছে। D2ৰ জেগাত পাতিলোঁ 2। M2ৰ জেগাত আমি কি পাতিম? 26জন পুৰুষ আৰু 48জন ল'ৰা, আৰু আছে, আমি প্লাছ কৰি দিম। 26জন পুৰুষ 26 মেন প্লাছ 48 বইজ। এইটো যদি আমি কেলকুলেট কৰোঁ, আমি কি কৰিম? 6M প্লাছ 8B, এইটোৰ তললৈ এইটো লৈ আনিম, মানে এইফালে যদি লৈ আনো, সেই পাৰ্টটো কি হৈ যাব? হৰণ হৈ যাব। 26M প্লাছ 48B হৈ যাব। তাৰপিছত এই 10টো যোনটো আছিলে, 10টো আমি ইকুৱেলৰ ৰাইট ছাইডে লৈ গ'লোঁ, গতিকে হৰণ হৈ গ'ল। আৰু এইটো যদি আমি সৰু কৰি দিওঁ, 2য়ে যাব 5 বাৰ, মানে থাকিলে 1/5। এতিয়া আমি ক্ৰছ পূৰণ কৰিম। 5টোৰ লগত 6M প্লাছ 8Bটো কৰিম। 5ৰ লগত যদি 6 কৰোঁ, 5 × 6 হ'ব 30M প্লাছ 5 × 8 হ'ব, 5 × 8 হ'ব 40B। তাৰপিছত এই 1টোৰ লগত কৰিম, এই 26M প্লাছ 48B। 26 × 1 হ'ব 26M হ'ব। এগেইন 1ৰ লগত 48 যদি পূৰণ কৰোঁ, হ'ব 48B হ'ব। এতিয়া আমি এই 26Mটো এইটো চাইডে লৈ আনিম। 30M মাইনাছ 26M এইফালে আনিলে মাইনাছ হৈ যাব। এই 40টো সিফালে লৈ যাম। 48B ইফালে আছিলে, 40টো যদি ইফালে লৈ যাওঁ, হৈ যাব মাইনাছ 40B। 30টা Mৰ পৰা 26টা M গ'লে থাকিব 4টা M, ইকুৱেল টু 48টাৰ পৰা 40টা B গ'লে থাকিব 8টা B। Mটো যদি ৰাখি দিওঁ, আমাৰ কি হ'ব? 8B ডিভাইডেড বাই 4 হ'ব। 4য়ে যদি 8ক কাটো, 2 হ'ব। M ইকুৱেল টু 2B হ'ল। মানে ইয়াৰ মিনিংটো এইটো যে এজন 1M ইকুৱেল টু 2B, মানে এজন পুৰুষৰ সমান 2জন ল'ৰা। এজন পুৰুষৰ সমান 2জন ল'ৰা। এই বস্তুটো এতিয়া আমি ৱৰ্ক 3টোত, এই ৱৰ্ক 3টো আছে, ইয়াৰ লগত এপ্লাই কৰিম। আমি এইবাৰ ফাৰ্ষ্টত কি কৰিলোঁ? ৱৰ্ক 1 আৰু ৱৰ্ক 2 ইকুৱেল কৰিলোঁ। এইবাৰ আমি ৱৰ্ক 3 লগত যিকোনো এটা ইকুৱেল কৰি ৰাখম। মই এইবাৰ ধৰি ল'লোঁ ৱৰ্ক 1 ইকুৱেল টু ৱৰ্ক 3। এইবাৰ এই দুটা কৰিম। আমি তিনিটা ইকুৱেলত একেলগে কৰিব নোৱাৰোঁ, গতিকে দুটা দুটা কৰিছোঁ। মই এবাৰ কি কৰিছোঁ? ৱৰ্ক 1 ইকুৱেল টু ৱৰ্ক 3 পাতিলোঁ। ৱৰ্ক 1ৰ জেগাত এগেইন কি আহিব? D1 × M1 আহিব। ৱৰ্ক 3 জেগাত আহিব D2 × M2। অ'কে, এতিয়া D1ৰ জেগাত আমি কি পাতিম? D1ৰ জেগাত ফাৰ্ষ্ট টাইম আমাক D1 কিমান দিয়া আছিলে? 10 দিয়া আছিলে। আৰু M কিমান দিয়া আছিলে? 10 দিয়া আছিলে। D1ৰ জেগাত পাতিম আমি 10। তাৰপিছত আছিলে 10 × 6 মেন
প্লাছ 8 বইজ আছিলে 6 মেন প্লাছ 8 বইজ আছিলে এতিয়া D2টো আমাক লাষ্ট D3 দেই এইটো D2 নহয় এইকেইটা D3 M3 অ'কে D3টো আমাৰ উলিয়াব দিছে M3 জেগাত আমাৰ কি পাতিম M3 জেগাত আমাক কুৱেশ্যনটো লাষ্টত কিমান দিয়া আছে M3 জেগাত দিয়া আছে 15 জন পুৰুষ আৰু 20 জন ল'ৰাই মিলি কিমান দিনত কাম কৰিব এতিয়া M3 জেগাত আমি কি পাতিম D3 ইনটু 15 জন পুৰুষ মানে 15M প্লাছ 20 বইজ 20 জন ল'ৰাই মিলি কিমান দিনত কৰিব এতিয়া আমি অলপ আগত যে পাই গৈছিলোঁ 1M ইকুৱেল টু 2B এতিয়া প্ৰত্যেকটো এমৰ জেগাত আমি 2B বহাই দিম কাৰণ এজন পুৰুষ ইকুৱেল টু কিমান হয় দুজন ল'ৰা হয় এতিয়া এমৰ জেগাত কি বহাই দিম এইটো 6M আছিলে M2ৰ জেগাত বহাই দিম আমি 2B প্লাছ 8Bটো আছে এগেইন সিপিনে D3 থাকিলে তাৰ পৰা 15 থাকিলে AM2ৰ জেগাত এগেইন আমি বহাই দিম 2B প্লাছ 20B এইটো যদি কেলকুলেট কৰোঁ 10 ইনটু 6 ইনটু 2B কিমান হ'ব 12B হ'ব 12B প্লাছ 8B হ'ব 20B তাৰ পৰা এইপিনে থাকিলে D3 15 ইনটু 2B কিমান হ'ব 30B হ'ব 30B প্লাছ 20B হ'ব 30B প্লাছ 20B হ'ব 50B 30B প্লাছ 20B হ'ব 50B এইটো ব্ৰেকেটটো আঁতৰাই দিব পাৰি আমি D3 ইনটু 50B এতিয়া আমি D3টো যদি এইফালে ৰাখি দিওঁ 10 ইনটু 20Bৰ তললৈ কি আহি যাব এই 50Bটো আহি যাব ফাৰ্ষ্ট এই BB কেঞ্চেল হৈ গ'ল এইটো 0 কেঞ্চেল হৈ গ'ল 5 যাব 10ক দুবাৰ 2 ইনটু 2 হৈ যাব 4 মানে D3 শেষৰ বাৰ কাম কৰোঁতে সময় কিমান দিন লাগিব 4 days লাগিব এতিয়া 4 daysটো হৈ গ'ল কাৰেক্ট আনচাৰ